তাৰমানে এইবাৰ বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখৰ যিটো বিষয়বস্তু সেইটো হ'ল এণ্ডিং প্লাষ্টিক পলিউশ্যন, মানে প্লাষ্টিক প্ৰদূষণটো সমাপ্ত কৰোঁ আহক। গতিকে এতিয়া প্লাষ্টিকটো এটা বহুত ভাল বস্তু, আমি চবেই জানো, আৰু প্লাষ্টিক অবিহনে আমাৰ বহুত বস্তু অসুবিধাও হ'ব। যেনেকৈ ধৰি লওক ইয়াতে প্লাষ্টিকত থৈছিল কাৰণে ব্ৰেডটো বহুত দিনৰ কাৰণে ভালে আছে, যদি কাগজত থ'লে হয়তো হেমঠি গেল হয়, ঠিক তেনেকৈ বিস্কুট বা ঠিক তেনেকৈ অন্য বস্তুবিলাক। কিন্তু কথাটো হৈছে যে এতিয়া ধৰি লওক এইখিনি জেগাত ইয়াতে আপোনালোকে স্থায়ী হয়, ইয়াতে আমি বিভিন্ন বহুত দূৰৰ পৰা মানুহবিলাক আহে, হয়নে? আহি পেলাই পিকনিক খাব আহে, এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিবলৈ আহে। কিন্তু আহি পেলাই কি কৰে, এইবিলাক কি কৰে, এইবিলাক য'তে য'তে পেলায়, তাত ঢেৰ পৰি আছে, পৰি আছে। গতিকে ধৰি লওক এতিয়া কথাটো হৈছে যে প্লাষ্টিকটোক আমি মানে জ্বলালেও বেয়া, মাটিত পেলালেও বেয়া, বহুত বেয়া। গতিকে আমি এতিয়া কি কৰিব পাৰোঁ, এনেকৈ এইটো যে দেখিছে এইটো এটা বটল, এই বটলটোত তাৰমানে কি এই প্লাষ্টিক ইয়াতে যি দেখিছে এইবিলাক চব প্লাষ্টিক হয়। এইবিলাক প্লাষ্টিক আমি ব্যৱহাৰ কৰা, কাৰণ আমিও যিমান চেষ্টা কৰি পেলাই 100% প্লাষ্টিক ব্যৱহাৰটো আমি বন্ধ কৰিব পৰা নাই, শেষ কৰিব পৰা নাই। কিন্তু তাক আমি অলপমান সৎ ব্যৱহাৰ কৰিব পাৰোঁ। কেনেকৈ? এনেকৈ। গতিকে ইয়াক আমি এনেকৈ ভৰালোঁ, ভৰাৰ পিছত এইটোত যেতিয়া ভৰোৱা যাব নহয়, এডাল লাঠি এডাল লৈ পেলাই বহুত মানে টান হয়, টান হোৱাৰ পিছত তাক যেতিয়া হেঁচি দিয়া যাব, এই ধৰি লওক এই লাঠিডালৰে কথাটো কৈছোঁ, আপুনি এডাল লাঠি দিলাক, এইটো ভৰালোঁ যে এই লাঠিডাল লৈ পেলাই এনেকৈ হেঁচি বহুতকেইটা প্লাষ্টিক ইয়াত ধৰে। ধৰাৰ পিছত তাক ইয়াত কি কৰিব পৰা যায়, ইয়াত তাৰমানে বিভিন্ন আমি মানে কামত ব্যৱহাৰ কৰিব পাৰোঁ।